ভেন্দি খাই কোনে কোনে বাৰু ভাল পায়, মই কিন্তু খুব ভাল পাওঁ। আৰু আজি ইফতাৰত ভাবিলোঁ ৰুটিৰ লগত খাবৰ কাৰণে এনেদৰে মাছালা ভেন্দি বনাওঁ। আৰু বনাবলৈও একেবাৰে সহজ, বৰ বেছি ঝেমেলা নহয়, পিটিককৈ হৈ যায়। আৰু একেবাৰে একদম ইজি ৰেচিপি এটা শ্বেয়াৰ কৰিছোঁ। আৰু ভেন্দিখিনি পোনপ্ৰথমে মই এনেদৰে কাটি লৈছোঁ। আৰু ইয়াতে আদা নহৰু অকণমান জিৰা ধনিয়া জলকীয়া গুড়ি আৰু অকণমান মছলা হালধি নিমখ দি এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আৰু নিমখটো অকণমান কমেই দিছিলোঁ, যিহেতু ৰুটিৰ লগত খাম আৰু নিমখটো কমেই খাব লাগে যিহেতু। তাৰপৰা অকণমান মই বেচন দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি তেলতে দিছোঁ মই জিৰা আৰু অকণমান হিং দি আৰু গোটেইখিনি এইখিনি ভেন্দি দি পিনে ভালদৰে মিক্স কৰিছোঁ আৰু ঢাকনখন মাৰি থ'ম। অকণমান দেৰি এনেকৈ গেছটো একদম চিম কৰি থৈ দিলেই হৈ যায়। আৰু এইখিনি একদম মানে ভাল লাগে, বৰ ফ্ৰাই হৈ যায় যেতিয়া, খাই খুব টেষ্টি লাগে ৰুটিৰ লগত। লগতে এটা জলকীয়াও দি দিছিলোঁ বাৰু। আৰু এইফালে এইখিনি উলিয়াই ল'লোঁ, খাবলৈ খুব টেষ্টি হৈছিলে। এনেদৰে মাছালা ভেন্দি বনাই খাই চাবচোন ৰুটিৰ লগত। বাৰু ভিডিঅ'টো চাই কেনে লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।